নমস্কাৰ আমি নাৰ্সাৰীসমূহে কেনেকুৱাকৈ সইল মিক্স কৰোঁ বা মাটিসমূহ কেনেকুৱাকৈ আমি মিক্স কৰি লওঁ অকণমান আপোনালোকক দেখাবলৈ আৰম্ভ কৰিছোঁ। এই মোৰ হাতত এটা কাটিং পুলি আছে। এইটো হৈছে মানি প্লেণ্ট, হোৱাইট মানি প্লেণ্ট। আপোনালোকে চাব পাৰে হোৱাইট মানি প্লেণ্টটো কাটিং হয়। এইটো আমি বাহিৰৰ পৰা এনেকুৱাকৈ কালেকশ্যন কৰা যায় আৰু ইয়াৰ সুন্দৰকৈ ৰুটিং আহিছে। আৰু ইয়াতে চাব পাৰে এইখন হয়। ইয়াতে টোটেল 100 মান থাকে, একেলগে 100 মান কাটিং থাকে। সুন্দৰকৈ ৰুটিং হৈ গৈছে গোটেইখিনি। আৰু ইয়াৰ সইল মিক্সবিলাক আমি কেনেকুৱাকৈ কৰোঁ আপোনালোকক অকণমান দেখাবলৈ আৰম্ভ কৰিছোঁ। ইয়াতে থাকিব প্ৰথম আমি নৰ্মেল যিটো গাৰ্ডেন সইল, তাৰে 50% আমি গাৰ্ডেন সইল দিম, যিটো আমাৰ সকলোৰে যি ঠাইত যেনেকুৱা সইল থাকে সেনেকুৱা সইল 50% সইল দিয়া যাব। তাত অকণমান বালিচহীয়া হ'লেও বেয়া নহয়। তাৰপিছত আমি নেক্সট দেখাম। আৰু এইটো হৈছে কেঁচুসাৰ। আৰু আমাৰ যিটো নাৰ্চাৰীত কেঁচুসাৰ থাকে এইটো আমি লোকেলি কালেকশ্যন কৰা যায়। আমাৰ লোকেল কিছুমান ফাৰ্মাৰ থাকে, সেই ফাৰ্মাৰবিলাকে আমাক এই কেঁচুসাৰটো যোগান ধৰে। যিহেতু আমাক অলপমান বেছি পৰিমাণৰ কেঁচুসাৰ লাগে, সেইকাৰণে আমাৰ নিজৰ যিখিনি থাকে তাৰ উপৰিও আমি লোকেল কিছুমান ফাৰ্মাৰৰ পৰা আমি কালেকশ্যন কৰোঁ। আৰু ইয়াৰ কোৱালিটিটো আপোনালোকে চাব পাৰে, কি সুন্দৰ কোৱালিটি। ঠিক আৰু ইয়াৰ ৱেইটটো যথেষ্ট কম হয়। আৰু কালাৰটো চালে আপোনালোকে গম পাব এইটো যে একদম পিয়'ৰ ব্লেক গ'ল্ড কয় সেইটো। আৰু তাৰপিছত আমাৰ এইটো হয় বনমিল কম্পষ্টটো আচলতে জীৱ জন্তুৰ যিবিলাক সাৰ থাকে সেই সাৰৰ এটা মিক্সিং কৰা যায়, সেই মিক্সাৰৰ পৰা হৈ যায় বনমিলটো। আৰু বনমিলৰ চেণ্টটো অতি বেয়া হয়, কিছু দুৰ্গন্ধ আছে, কিন্তু গছৰ কাৰণে যথেষ্ট ভাল হয়। আৰু এইটো হৈছে নিমখলিটো শিপাৰ কাৰণে বৰ ভাল হয়। ৰোগ প্ৰতিৰোধ বা কিবা গছজোপাৰ কিছু বেমাৰ তেনেকুৱা ধৰণৰ কিছু প্ৰতিৰোধৰ কাৰণে এই নিমখলিটো ব্যৱহাৰ কৰা যায়। খুব সুন্দৰ হয় এই নিমখলিৰ ব্যৱহাৰ কৰিলে গছজোপা। আৰু এইটো হয় কোকোপিট হয়, যিটো নাৰিকলৰ বাকলিৰ যিটো গুড়া হয় সেইটো কোকোপিট বুলি কোৱা যায়। এইটো বাহিৰৰ পৰা আহে। আমাৰ অসমত ইমান কোকোপিট প্ৰডাকশ্যন হোৱা দেখা নাযায়। আমি এইবিলাক বাহিৰৰ পৰা কালেকশ্যন কৰা যায়। কোকোপিটটো মানে পানীটো ধৰি ৰখাৰ কাৰণে বা কিছু নিউট্ৰিশ্যন ভেলুৰ কাৰণে ইউজ কৰা যায়। আৰু ইয়াৰ মিক্সিংটো আমি কেনেকুৱাকৈ কৰোঁ অকণমান দেখাই ল'ব। প্ৰথমতে আমি বনমিল কম্পষ্ট অকণমান দিম। বনমিল কম্পষ্ট আৰু নিমখলি এই দুটা বস্তুৰ ভিতৰত 10% মান আমি দিব পাৰোঁ। এইটো অকণমান কম বেছি হ'লেও ইমান অসুবিধা নাই, যিহেতু অৰ্গেনিক বস্তু হয়। ইয়াৰ পিছত আমি কোকোপিট দিম। কোকোপিটটোৰ পৰিমাণটো এনেকুৱা হয়, গছজোপাই যিখিনি পানীৰ প্ৰয়োজন, যদি বেছি পানীৰ প্ৰয়োজন থকা গছ হয় তেনে কোকোপিটটো বেছিকৈ দিয়া যায়। আৰু এইজোপা যিহেতু ইনডোৰ প্লেণ্ট, পানীৰ ইমান প্ৰয়োজনটো কম হয়, গতিকে কমকৈ কোকোপিট দিয়া গৈছে। আৰু ইয়াৰ পিছত আমি ভাৰ্মি কম্পষ্ট এড কৰিম। যদি মাটিখিনিত গোবৰ মিক্স আছে তেনেহ'লে ভাৰ্মি কম্পষ্ট 20% মান দিব পাৰি। আৰু যদি গোবৰ মিক্স নাই, অকল গাৰ্ডেন সইল আছে, তেনেহ'লে 30% 40% মানলৈকে ভাৰ্মি কম্পষ্ট দিব পাৰি। আৰু তাৰপিছত আমি ধুনীয়াকৈ যিখিনি সইল, ভাৰ্মি কম্পষ্ট, কোকোপিট, কেঁচুসাৰ এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰিম। মিক্স কৰি আমি এটা সৰু পটত দিম দিয়া, এইটো ডেক'ৰেটিভৰ কাৰণে। আৰু পটটো এটা ফুটা কৰি দিয়াটো ভাল, কাৰণ ফুটাটো যেতিয়া থাকে পানীটো ওলাই যাব পাৰে, যিখিনি এক্সিছ ৱাটাৰ থাকে সেইখিনি ওলাই যাব। আৰু এই মানি প্লেণ্টৰ যিটো পুলি হয় এইটো ডেক'ৰেটিভ বা উপহাৰ এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা যায়। আৰু ইয়াতে ওপৰৰ লেয়াৰটোত আমি অকণমান কোকোপিট দিব পাৰোঁ, দেখাত ভাল দেখাৰ কাৰণে। কোকোপিটটো দিলে ওপৰখিনি দেখাত ভাল দেখা হ'ব। আৰু ইয়াৰ সুন্দৰকৈ আমাৰ পুলিটো ৰেডি হ'ল, আপোনালোকে চাব পাৰে। ৰেডি কৰাৰ পিছত প্ৰথমবাৰ অকণমান ভালদৰে পানী দিব লাগিব, কিন্তু দ্বিতীয়বাৰ পানী দিওঁতে অকণমান সাৱধান, কাৰণ পানীটো বহুত বেছি হৈ গ'লে ইনডোৰ প্লেণ্টবিলাক অকণমান ক্ষতি হোৱাৰ সম্ভাৱনা বেছি থাকে। সকলোবিলাক ৰেডি হোৱাৰ পিছত এয়া পুলিটো আমি বিক্ৰীৰ বাবে এতিয়া আপোনালোকৰ ওচৰত উপলব্ধ কৰিব বিচাৰিছোঁ। এয়া বিক্ৰীৰ বাবে যিটো পুলি ৰখি থোৱা যায়, বৰ সুন্দৰ, দেখাত সুন্দৰ লাগে। আৰু যিসকল গ্ৰাহক আছে গ্ৰাহকেও সোনকালে পচন্দ কৰে এনেকুৱা সৰু পটত সৰু মানি প্লেণ্ট দি থ'লে। লগতে দেখাত ভাল দেখাৰ উপৰিও এই মানি প্লেণ্টটো যেতিয়া আমি ঘৰৰ ভিতৰত ৰাখোঁ, ইয়াৰ কিছু গুণাগুণ থাকে, সেয়া আপোনালোকে হয়তো জানে।